হেল্ল' এভৰিৱান, মই প্ৰিয়ামী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন ৰচনা, আৰু সেই ৰচনাখন হৈছে পৰিৱেশ প্ৰদূষণ। আৰু এই ৰচনাখন বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ, কিয়নো এই ৰচনাখন মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। আৰু বাকীসকল ছাত্ৰ ছাত্ৰীও চাই জানি থোৱাটো ভাল। তেন্তে আহকচোন ৰচনাখন আৰম্ভ কৰোঁ। পৰিৱেশ প্ৰদূষণ। পৰিৱেশ কি? আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থা আৰু এইবোৰে দেখুওৱা ধৰ্মই সহজ সৰল অৰ্থত পৰিৱেশ। মানুহ, জীৱ-জন্তু আৰু উদ্ভিদসমূহৰ জন্ম আৰু বিকাশৰ ওপৰত যিবোৰ বাহ্যিক কাৰকে প্ৰভাৱ বিস্তাৰ কৰে আৰু যি পাৰিপাৰ্শ্বিকতাত এইবোৰ ঘটে, সেই আটাইবোৰকে একেলগে পৰিৱেশ বোলা হয়। 1986 চনৰ ভাৰতৰ পৰিৱেশ সংৰক্ষণ অধিনিয়মত দিয়া সংজ্ঞা অনুসৰি মানুহ, অন্যান্য জীৱ, পানী, বায়ু আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক তথা বিভিন্ন সম্পদৰ সমষ্টিক পৰিৱেশ বোলা হয়। পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়? প্ৰকৃতিৰ ওপৰত মানুহে কৰা ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হোৱাত পৰিৱেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি আহি পৰিছে। পৃথিৱীত জুই আৱিষ্কাৰ হোৱাৰ পিছত অক্সিজেনৰ ধ্বংসলীলা আৰম্ভ হৈছে। ধোঁৱা আৰু ছাইৰ কণিকাই বায়ুমণ্ডল কলুষিত কৰি পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে। বিশ্বৰ বৰ্ধিত জনসংখ্যা পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰণ। ইয়াৰ উপৰি কল-কাৰখানাত ব্যাপক হাৰত কয়লাৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰি তোলে। তেল শোধনাগাৰ, কাগজৰ কল, চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা নিৰ্গত লেতেৰা পদাৰ্থসমূহৰ বাবেও পৰিৱেশ প্ৰদূষণ হয়। যান-বাহনবোৰেও ব্যাপক মাত্ৰাত প্ৰদূষণ সৃষ্টি কৰে। সম্প্ৰতি পৰিৱেশ সম্পৰ্কীয় ভয়ানক সমস্যাটো হ'ল ক্ৰমাগতভাৱে বাঢ়ি অহা পৃথিৱীৰ উত্তাপ। কাৰ্বন ডাই অক্সাইডৰ দৰে গেছসমূহে সূৰ্যৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উষ্ণতা বঢ়াই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰদূষণ ৰোধ কৰাৰ উপায়। বৰ্তমান যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই যুগত যান্ত্ৰিক আহিলা, কল-কাৰখানাৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি। তথাপি পৰিৱেশ দূষিত নোহোৱাকৈ যান্ত্ৰিক কল-কাৰখানা স্থাপন কৰাৰ প্ৰচেষ্টা চলাব লাগিব। অৰণ্য ধ্বংসৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ, জনসংখ্যা ৰোধৰ পৰিকল্পনা, মহাকাশত সীমিত ৰকেট নিক্ষেপণ, কয়লাৰ সীমিত ব্যৱহাৰ আদিৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰা যায়। সামৰণি। আলোচনাৰ অন্তত ক'ব পাৰি যে পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰধানতঃ দায়ী মানুহ, আৰু প্ৰদূষণ ৰোধৰ বাবে মানুহৰ হাততেই আছে অপৰিসীম ক্ষমতা। এই ক্ষেত্ৰত প্ৰত্যেকৰ বাবে প্ৰয়োজন সজাগতা। আমি প্ৰত্যেকেই নিজে সজাগ হৈ বিনন্দীয়া পৃথিৱীখনক আৰু অধিক বিনন্দীয়া কৰি তুলিব পাৰোঁ। এটা কথা মনত ৰখা প্ৰয়োজন যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ'লেহে পৰিৱেশ জীৱৰ অনুকূলে থাকে, আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰাই গ'লে পৰিৱেশৰ লগতে জীৱকুলৰ মাজলৈও তীব্ৰ সংকট নামি আহে। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।